বৰষুণ নেওচি আমি নিজে চকুৰে দেখিছোঁ যে বানপানী গুৱাহাটী বানপানী হিমন্ত বিশ্ব শৰ্মাৰে উৰা জাহাজত উৰি থাকে কিন্তু এই সাংবাদিকসকলে কিন্তু পানীত সোমায় পানীত নামি ভিডিঅ' কৰি ৰাইজক মানে দেখায় ৰাইজৰ এই পৰিৱেশ দেখাবৰ কাৰণে তেখেতসকলে কুণ্ঠাবোধ নকৰে গুলি বোমা কিমান ক্ষেত্ৰত তেওঁলোকৰ মানে কন্দুৱা গেছৰ আঘাতপ্ৰাপ্ত হয় সাংবাদিকসকল এনেকুৱা ক্ষেত্ৰত তেখেতে সাংবাদিকক এনেকৈ অপমান কৰাৰ ক'ত অধিকাৰ পালে মই হিমন্ত বিশ্ব শৰ্মাক স্পষ্ট কৰিব বিচাৰিছোঁ তেখেতটো পোৰ্টেলত কাম কৰে আৰু পোৰ্টেলত কাম কৰা লোকসকলকতো আমি সাংবাদিক বুলি এতিয়ালৈকে আমি সিদ্ধান্ত লোৱাই নাই অসমত যিসকলে পোৰ্টেলত কাম কৰে লিগেসি মিডিয়া ৰাজ্য চৰকাৰে সাংবাদিকৰ স্বীকৃতি দিয়ে কিন্তু ইউটিউব চেনেল পোৰ্টেল এই সকলক সাংবাদিকৰ স্বীকৃতি দিয়াৰ বিষয়টো আপোনালোকৰ লগত আমাৰ আলোচনা চলিহে আছে সিদ্ধান্তটো হোৱাই নাই আমি কোনো পোৰ্টেলক ডিআইপিআৰে সাংবাদিকৰ মৰ্যাদা আজিলৈকে দিয়া নাই তেওঁলোকে নিজে নিজে পোৰ্টেল চলাই আছে বেলেগ কথা ৰেজিষ্ট্ৰেচনো নিদিও আমি এডভাৰটাইজো নিদিও আই কাৰ্ডো নিদিও গতিকে এই ব্যক্তিজন অসম চৰকাৰৰ সাংবাদিকৰ সংজ্ঞাত তেখেত নপৰে আমি অসমে এতিয়ালৈকে ইলেক্ট্ৰনিক্স মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ জাৰ্নেলিষ্টকহে আমি সাংবাদিক বুলি ধৰো আৰু আন পোৰ্টেল সমূহক এতিয়ালৈকে সাংবাদিক বুলি আমি ধৰাৰ সিদ্ধান্ত লোৱা নাই আৰু সেই বিষয়ে সাংবাদিকসকলৰ লগত আমাৰ আলোচনা চলিহে আছে আৰু তেওঁলোকে নিজে যদি বিচাৰে যে আমাক ৰেজিষ্ট্ৰেচন কৰক আমি তেওঁলোকক ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে ৰাজি আছো কিন্তু তেওঁলোক নিজেও আগবাঢ়ি অহা নাই সেইকাৰণে পোৰ্টেল জাৰ্নেলিষ্টসকলক যদিও ঘৰুৱা ভাষাত আমি জাৰ্নেলিষ্ট বুলি কওঁ কিন্তু তেওঁলোকক সাংবাদিকতাৰ স্বীকৃতি আমিও দিয়া নাই আৰু তেওঁলোকেও আমাৰ পৰা বিচৰা নাই গতিকে মই ভাবো যে এইটো এজন ইন্ডিভিজুৱেল ব্যক্তি আৰু তেনেকেতো অসমত বহুত কেছ ডেইলি ৰেজিষ্টাৰ হৈ থাকে আৰু এখেত সাংবাদিক নে ব্যৱসায়ী তাৰো এটা দৃষ্টিভংগী আছে কাৰণ তেওঁতো ডাম্পাৰ আদিৰ ব্যৱসায়ও কৰে গতিকে এটা ব্যৱসায়িক কাৰণত গ্ৰেপ্তাৰ হৈছে নে আন কাৰণত গ্ৰেপ্তাৰ হৈছে তাকো জানিব নোৱাৰি কিন্তু মই যিগৰাকী ব্যক্তিৰ নাম জানো তেওঁৰ 4-5খন ডাম্পাৰো আছে তেওঁ বিভিন্ন ব্যৱসায়ও কৰে পাৰ্ট টাইম এটা চেনেল এটা পোৰ্টেলত কাম কৰে আৰু সেই পোৰ্টেলটো ৰাজনৈতিক ব্যক্তিৰ পোৰ্টেল গতিকে এটা সাংবাদিকৰ ডেফিনেশ্যনত আহিব নাই আমি প্ৰেছ ক্লাবৰ লগত কথা পাতিব লাগিব না প্ৰেছ ক্লাবে প্ৰতিবাদ কৰিছে কিন্তু প্ৰেছ ক্লাবৰ লগত এতিয়ালৈকে সিদ্ধান্তই হোৱা নাই যে পোৰ্টেলক সাংবাদিকত ধৰিম নে নধৰিম এতিয়া যদি তেওঁলোক আগবাঢ়ি আহে আমিতো ভাল পাম কাৰণ আজিলৈকে আমি এডভাৰটাইজো নিদিও একো নিদিও আমাৰ লগত কোনো সম্পৰ্কও নাথাকে এটোতো আমি নাজানো তেওঁ বেংকত নিউজে কৰিব গৈছে নে আন কামত গৈছে আমি কেনেকে জানিম বা আন সাংবাদিকে কেনেকে তাৰ গ্যাৰেন্টি ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱাকৈ মানে কিছুমান কথা ক'লে যি কথাই আসলে তেখেত যে এগৰাকী ভণ্ড নেতা আৰু তেওঁৰ যি ভণ্ডামী এই ভণ্ডামী চৰিত্ৰ আৰু নিম্ন ৰুচিসম্পন্ন কথা কোৱাৰ যে মানসিকতা নিকৃষ্ট মানসিকতা যে কালি জল পট হৈ ৰাইজৰ আগত ধৰা পৰিছে সেই কথাৰ কাৰণে মই আসলতে বাইট দিব বিচাৰিছোঁ মেইন কথাটো হৈছে কি তেখেতে কৈছে যে পোৰ্টেল চেনেলত কাম কৰা ব্যক্তিসকল সাংবাদিক নহয় মই যিমান দূৰ জানো বা আপোনালোকে ভালকৈ জানিব যে গুৱাহাটী প্ৰেছ ক্লাবত মানে প্ৰেছ ক্লাবৰ লগত জড়িত এনেকুৱা বহু সাংবাদিক আছে যি সাংবাদিকে পোৰ্টেলত কাম কৰে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকৈ মানে প্ৰেছ ক্লাবক চেলেঞ্জ কৰিছে যে গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদকৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয় বাবদ থকা ব্যক্তি এগৰাকীক তেওঁ সাংবাদিক নহয় বুলি তেখেতে ক'ব বিচাৰিছে মই হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছোঁ যে সাংবাদিকতা কোনে কৰিব বা সাংবাদিক কোন হ'ব তেওঁ কোন হয় ঠিক কৰিবলৈ
তেওঁক কোনোবাই এনেকুৱা দায়িত্ব দি থৈ দিছে নেকি, তেওঁৰ হাতত কেনেকুৱা কিবা পাৱাৰ আছে নেকি যে তেওঁ ক'ব যে এইগৰাকী সাংবাদিক হয়, এইগৰাকী সাংবাদিক নহয়? সেই কথা হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিব লাগিব। কাৰণ দিন দুপৰতে যিখিনি সাংবাদিকে মানে নিজৰ কপালৰ ঘাম মাটিত পেলায়, ৰ'দ বৰষুণ নেওচি আমি নিজে চকুৰে দেখিছোঁ যে বানপানী, গুৱাহাটী বানপানী হিমন্ত বিশ্ব শৰ্মাই উৰা জাহাজত উৰি থাকে, কিন্তু এই সাংবাদিকসকলে কিন্তু পানীত সোমায়, পানীত নামি ভিডিঅ' কৰি ৰাইজক মানে দেখায়, ৰাইজৰ এই পৰিৱেশ দেখাবৰ কাৰণে তেখেতসকলে কুণ্ঠাবোধ নকৰে। গুলী বোমা কিমান ক্ষেত্ৰত তেওঁলোকৰ মানে কন্দুৱা গেছৰ আঘাতপ্ৰাপ্ত হয় সাংবাদিকসকল, এনেকুৱা ক্ষেত্ৰত তেখেতে সাংবাদিকক এনেকৈ অপমান কৰাৰ ক'ত অধিকাৰ পালে? মই হিমন্ত বিশ্ব শৰ্মাক স্পষ্ট কৰিব বিচাৰিছোঁ। লগতে তেখেতে এটা কথা কৈছে যে যিগৰাকী সাংবাদিকক তেখেতসকলে মানে গ্ৰেপ্তাৰ কৰি ৰাখিছে, বাৰে বাৰে তেখেতৰ ওপৰত এটা কেছ জাপি দি আছে দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়া। তেখেতে কৈছে যে তেখেতৰ হেনো ডাম্পাৰ আছে, 4-5খনমান ডাম্পাৰ আছে, গতিকে তেখেতে ব্যৱসায়ী হয়, তেওঁ সাংবাদিক হ'ব নোৱাৰে। তাৰমানে সাংবাদিক কৰা ব্যক্তিসকলে কোনে ব্যৱসায় কৰিব নোৱাৰে। ব্যৱসায় কেৱল হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে কৰিব। অসমত কেৱল হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে থাকিব যিয়ে ব্যৱসায় সাম্ৰাজ্য কৰিব, সম্পত্তিৰ পাহাৰ কৰিব, পাৰিলে অসম চৰকাৰৰ যিমান বাজেটৰ ধন আছে তাতকৈ বেছি তেওঁলোকৰ সম্পত্তিৰ মানে মূল্য কৰিব বিচাৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে তেওঁ সুধিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এইখন যে লিষ্ট, এই যে লিষ্ট পৰিয়ালৰ নামত আছে, আপোনালোকৰ নামত যে নিউজ লাইভ আছে, টাইম 8 আছে, নৰ্থ ইষ্ট লাইভ আছে, নিয়মীয়া বাৰ্তা, ৰামধেনু চেনেল, ৰং চেনেল, এইবিলাক যে আপোনালোকে ক্ৰয় কৰিছে, আইনা আলোচনী, বইন্দা ইণ্টাৰনেশ্যনেল স্কুল, কাঞ্চনজুৰি চাহ বাগিচা, বাণী গ্ৰীণ ৰিজৰ্ট, জুৰোডৰ কোটিটকীয়া মাটি, এইফালে আৰু বহু এনেকুৱা চাহ বাগিচা আছে যিবিলাক চাহ বাগিচা নিজৰ পৰিয়ালৰ নামত ক্ৰয় কৰিছে। এই যে গুৱাহাটীৰ ওচৰত বঙৰাৰ 29 বিঘা মাটি, কলিয়াবৰত তেওঁলোকৰ প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ নামত যে 106 বিঘা মাটি, এই যে মাজুলীত যে তেওঁলোক 28 বিঘা মাটি যে মানে জনজাতীয় মাটি যে তেওঁলোকৰ নিজৰ নামত কৰিছিলে, এইবিলাকৰ উৎস কি আছিল? কি ব্যৱসায় কৰিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ তেওঁ মানে ৰাজনীতিত অহাৰ আগতে? মই পুনৰবাৰ সুধিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে আপোনাৰ পৰিয়ালৰ যে এনেকুৱা যে সম্পত্তিৰ পাহাৰ হৈছে, আপোনাৰ যে ঘৰত যে এনেকুৱা সম্পত্তিৰ পাহাৰ কৰিছে, আপোনাৰ হৈ বৈ থকা যে দুগৰাকীমান মন্ত্ৰী বিধায়কে বিলাসী গাড়ীত ঘূৰি আছিলে, মানে 23 লাখ টকীয়া যে ঘড়ী পিন্ধাও বিধায়ক আছে আপোনালোকৰ ওচৰত, যে মানে লাখ টকীয়া চাৰ্ট পিন্ধি ঘূৰা যে আপোনালোকৰ মন্ত্ৰী আছে, এইসকলে ৰাজনীতিত অহাৰ আগতে তেওঁলোকে এইবিলাক কৰিছিল, সম্পত্তিৰ পাহাৰ গঢ়িছিল নে ৰাজনীতিত অহাৰ পিছত সম্পত্তিৰ পাহাৰ গঢ়িছিল? সেই কথা হিমন্ত বিশ্ব শৰ্মাকে স্পষ্ট কৰিব লাগে। মই মুকলিকৈ প্ৰত্যাহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, 2001 চনত প্ৰথমতে আপুনি বিধায়ক হৈছিল, তাৰ আগত আপোনাৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইল যি আছে সেই ফাইল ৰাজহুৱা কৰক, আৰু আজিৰ ডেটত আপোনালোকৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইল ৰাজহুৱা কৰক। আপুনি মুখ্যমন্ত্ৰী হোৱাৰ আগত আপোনাৰ পত্নী পৰিয়ালৰ কি সম্পত্তি আছিল এই সম্পত্তি ৰাজহুৱা কৰক, আৰু এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত আপোনালোকৰ সম্পত্তি কি আছে ৰাজহুৱা কৰক, তেতিয়া মই আপোনাক গম পাম। এনেকুৱা ভণ্ড চৰিত্ৰৰে, এনেকুৱা ভণ্ডামিৰে আপুনি যদি ৰাজ্যখন চলাব বিচাৰিছে, নোৱাৰে। আপুনি এতিয়া গণতন্ত্ৰৰ 4ৰ্থ স্তম্ভত হাত দিছে, চাই থাকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, 12টা মাহৰ পিছত আপোনাৰো অৱস্থা হয়তো বাংলাদেশৰ যে শ্বেখ হাছিনাৰ আছিল তেনেকুৱা অৱস্থা হ'ব পাৰে। আপুনিও সাৱধান থকা ভাল।